সেইদিনা ৰাতিপুৱা মই আৰু মোৰ ভণ্টি মীনা দুয়োৱে আমি ঘৰত আছিলোঁ। তেনেতে কোনোবাই দুৱাৰৰ ঘণ্টাটো বজাই দিলে। মই তেতিয়া লক্ষ্য কৰিছিলোঁ যে তাই মোৰ ভণ্টিৰ বান্ধৱী আছিল। তাইক দেখি এতিয়া মোৰ সম্পূৰ্ণ জ্ঞানকণ হেৰাই গ'ল। তাই সুধিলে, মীনা ক'ত? মই মোৰ শোৱাৰ কোঠাৰ ফালে আঙুলিয়াই দিলোঁ। তাই মোৰ শোৱা কোঠাটোৰ ফালে আগবাঢ়িবলৈ ধৰিলে, যদিও মই পাহৰি গৈছিলোঁ যে মীনা মোৰ শোৱা কোঠাটোত একে অৱস্থাতে শুই আছিল। আচলতে মীনা মোৰ সম্বন্ধীয় ভণ্টিহে। প্ৰায় 5 বছৰ আগতে মোৰ ইনষ্টাগ্ৰামত এজনী ছোৱালীক লগ পাইছিলোঁ। তাৰ পিছতে আমি ইজনে সিজনক ভাই ভনী বুলি গণ্য কৰিছিলোঁ। কেতিয়াবা ফোনত কথা পাতিছিলোঁ আৰু নহ'লে কেতিয়াবা ইনষ্টাগ্ৰামত অথবা হোৱাটছআপত। কিন্তু আমি কেতিয়াও মুখামুখিকৈ লগ হোৱা নাছিলোঁ। কাহিনীটো হৈছে এমাহমানৰ আগৰ কথা, যেতিয়া মই পুনেত চাকৰি কৰি আছিলোঁ। মই এটা সাধাৰণ কলনীত এটা ঘৰ ভাড়া লৈছিলোঁ। এই ঘৰটো দুমহলীয়া যদিও অতি সৰু আছিল। গতিকে ওপৰৰ মহলা এটা কোঠা আৰু তলৰ মহলাত এটা কোঠা বনোৱা হ'ল। ওপৰ আৰু তলৰ মহলাৰ ভাড়া বেলেগ আছিল। কিন্তু মই আৰম্ভণিতে মালিকৰ লগত কথা পাতি 2টা মহলা অৰ্থাৎ গোটেই ঘৰটো ভাড়াত লৈছিলোঁ, কাৰণ মই গোপনীয়তা ভাল পাওঁ আৰু ওপৰত থকা আন কোনোবাই মোক বিচলিত কৰাটো মই বিচৰা নাছিলোঁ। এনেকৈয়ে এমাহ ধৰি সেই ঠাইত মই এতিয়া বসবাস কৰি গৈছিলোঁ। এদিন মই মলত ফুৰিবলৈ গৈছিলোঁ আৰু তাতেই মই মীনাক দেখা পাইছিলোঁ। আমি আগতেও ইজনে সিজনৰ ছবি দেখিছিলোঁ, গতিকে তাইক চিনি পোৱাত এতিয়া মোৰ দেৰি নহ'ল। প্ৰথমতে তাই মোক দেখা নাছিল যদিও কিছু সময়ৰ পিছত তাই মোক দেখিছিল আৰু তাইও মোক চিনি পাইছিল। এতিয়া আমাৰ চকুৱে চকুৱে পৰাত আমি দুয়ো আচৰিত হৈ পৰিছিলোঁ, কাৰণ আমি ইয়াত লগ পাম বুলি কেতিয়াও আশা কৰা নাছিলোঁ। তাই এতিয়া মোৰ ফালে চাই হাত জোকাৰিলে। আমি এতিয়া দুয়ো লগ পাই পিজ্জা অৰ্ডাৰ দিলোঁ আৰু আমি এনেকৈ কথা পাতিবলৈ ধৰিলোঁ। তাৰপিছত তাইক মোৰ চাকৰিৰ কথাটো ক'লোঁ। তাইও নাৰ্ছিং পাঠ্যক্ৰম সম্পূৰ্ণ কৰি স্ত্ৰী ৰোগ বিশেষজ্ঞৰ চিকিৎসালয়ত নাৰ্ছ হিচাপে তাই কাম কৰি আছিল। তাই বন্ধু এজনৰ লগত ভাড়াঘৰৰ এটা কোঠাত আছিল। তাই মোক ঘৰৰ পৰা মাত্ৰ 7 কিলোমিটাৰ দূৰত্বত থকা হস্পিটেলখনৰ নাম ঠিকনাটো মোক ক'লে। কিন্তু মীনা থকা ঠাইৰ পৰা 25 কিলোমিটাৰ দূৰত্বত হস্পিটেলখন আছিল। তেতিয়াৰ পৰাই সময় পালে আমি লগ হৈছিলোঁ। কেতিয়াবা আমি বাহিৰত ৰাতিৰ আহাৰো খাইছিলোঁ। মীনাক লৈ মোৰ কোনো ভুল চিন্তা নাছিল এতিয়া। এদিন মীনাই মোলৈ ফোন কৰিলে। সেইদিনা তাইক বৰ বিচলিত যেন লাগিছিল। তাই মোক লগে লগে লগ কৰিবলৈ ক'লে। মই ক'ত আহিম বুলি সুধিলোঁ, তেতিয়া তাই মোৰ এটা ফ্লেটৰ ঠিকনা সুধিলে আৰু লগতে ক'লে যে মই নিজেই তোমাৰ ওচৰলৈ আহিম। এতিয়া মই তাইক বাটটো কৈ দিছিলোঁ আৰু তাইক মেইন ৰাস্তাৰ পৰা নিবলৈ ওলাই আহিলোঁ। তাই আহিছিল যদিও তাইৰ মুখখন বৰ দুখী যেন অনুভৱ হৈছিল মোৰ। আমি চাহ আৰু ব্ৰেকফাষ্ট কৰিছিলোঁ ঘৰত। তেতিয়া মই সুধিলোঁ, তুমি ইমান কিয় চিন্তাত আছা? তেতিয়া তাই মোক ক'লে যে মই এটা সমস্যাত আছোঁ আৰু তোমাৰ পৰা পৰামৰ্শ ল'বলৈ আহিছোঁ। তাৰপিছত মই সুধিলোঁ যে কি হ'লনো, কথাটো তুমি কোৱাচোন। তেনেকৈ তাই কৈ উঠিল যে আগতে তাইৰ লগত থকা তাইৰ বন্ধুজনী, যিয়ে আগতে তাইৰ সৈতে একেখন হস্পিটেলতে কাম কৰিছিল, এতিয়া তাইৰ আনজন বন্ধুৰ সৈতে হস্পিটেলৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰলৈ বদলি হৈছে। মই ক'লোঁ, ইয়াতেনো কি চিন্তা কৰিবলগীয়া কথা আছে? তেতিয়া মীনাই মোক ক'লে যে আগতে সেই ফ্লেটটোৰ ভাড়া আমি দুয়োজনে ভাগ কৰি লৈছিলোঁ, কিন্তু এতিয়া তাই তাৰ পৰা যোৱাৰ পিছত মই গোটেই ভাড়াটো দিব লাগিব। মীনাই কৈ আছিল যে গোটেই ফ্লেটটোৰ ভাড়া বহুত বেছি হোৱাৰ বাবে তাই সেইখিনি অকলে দিব নোৱাৰে। তাইৰ সমস্যাৰ কোনো সমাধান মই ভাবিব পৰা নাছিলোঁ, কাৰণ মোৰ ঘৰত মাত্ৰ এটা কোঠাই খালী হৈ আছিল আৰু মই গোটেই ঘৰৰ ভাড়া দি আছিলোঁ। কিন্তু এইটো সময়ত মীনাক মোৰ লগত থাকিবলৈ কোৱাটো ঠিক বুলি মই নাভাবিলোঁ, কাৰণ তাই হয়তো মোৰ কথাটোত ভুলো বুজিবলৈ পাৰে। মই তেতিয়া মীনাক সুধিলোঁ, তোমাৰ বান্ধৱী কোমল কেতিয়া ফ্লেটৰ পৰা ওলাই যাব? তেতিয়া মীনাই ক'লে যে তাই 4-5 দিনৰ ভিতৰতে ওলাই যাব। কাৰণটো হ'ল এসপ্তাহৰ পিছত মাহৰ ভাড়াটো সম্পূৰ্ণ হ'ব আৰু এই মাহৰ আধা ভাড়া দি কোমল ওলাই যাব আৰু তাৰপিছত মই ভাড়াটো দিব লাগিব। তাই ক'লে, কোৱাচোন তুমিয়ে এতিয়া মই কি কৰিম? এই বুলি কৈ তাই কান্দিবলৈ ধৰিছিল। এইটো দৃশ্য দেখি মই এতিয়া সহ্য কৰিব নোৱাৰিলোঁ। গতিকে তাইক মই ক'লোঁ যে যদি তোমাৰ কোনো সমস্যা নাই, তেন্তে মোৰ ঘৰৰ ওপৰৰ কোঠাটো খালী হৈ আছে। ইতিমধ্যে মই গোটেই ঘৰটোৰ ভাড়া দি ৰাখিছোঁ। যদি তুমি ইয়াতে থাকি আৰাম অনুভৱ কৰা, তেন্তে তুমি ওপৰৰ কোঠাটোলৈ শ্বিফ্ট কৰিবলৈ পাৰিবা। যেতিয়া তুমি তোমাৰ বাজেটৰ অনুসৰি এটা ৰুম পাবা, তেতিয়া তুমি সলনি কৰিবলৈ পাৰিবা। এইখিনি কোৱাৰ লগে লগে তাইৰ মুখৰ সকলো বিষাদ যেন নোহোৱা হৈ গ'ল, যেন তাইৰ সকলো সমস্যা সমাধান হৈ গ'ল।
তেতিয়াই মীনাই মোক সুধিলে যে ফ্লেটটোৰ ভাড়া কিমান। মই সুধিলোঁ তুমি কিয় সুধিছা? তাই ক'লে মই আধা দিম, সেইবাবে মই জানিবলৈ বিচাৰিছোঁ। মই তেতিয়া ক'লোঁ যে সেইবিলাকৰ কোনো প্ৰয়োজন নাই, মই ইতিমধ্যে সম্পূৰ্ণ ভাড়া দি আছোঁ। তুমি নাথাকিলেও মই দিবই লগা হ'লহেঁতেন, তুমি ইয়াৰ বাবে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। সেইদিনা এনেকৈ আমি ওলাই গৈ ৰাতিৰ আহাৰ খালোঁ আৰু তাই তাৰ পাছত তাইৰ ফ্লেটলৈ গুচি গ'ল। এনেকৈ দুদিন পিছতে মীনাই ফোন কৰিলে যে কালিলৈ তাই ইয়ালৈ আহিব বুলি। মই ক'লোঁ ঠিক আছে, মোক ফোন কৰি জনাবা, মই তেতিয়া ছুটী লৈ তোমাক লৈ আহিমগৈ। পিছদিনা তাইৰ ৰুমৰ পৰা সকলো বস্তু বাহিনী লৈ আহিলোঁ। এতিয়া তাইৰ সকলো বস্তু আনি তাইৰ ৰুমতে ৰাখিলোঁহি মই। তাইৰ যি ৰন্ধা বঢ়াৰ বস্তু আছিল আমি সকলো এতিয়া তলৰ মহলাতে থৈ দিলোঁ। সন্ধিয়া মীনাই খাদ্য ৰান্ধিছিল, মই তাইক সহায় কৰিছিলোঁ আৰু আমি দুয়োৱে একেলগে খালোঁ। মই তাইক ক'লোঁ এতিয়া মই শুই যাওঁ, তুমিও ওপৰৰ কোঠাটোত গৈ শুই যোৱা। কিন্তু সেইটো সময়ত তাইক অলপ ভয় খোৱা যেন লাগিছিল মোৰ। কাৰণটো সুধিলত তাই ক'লে যে তাইৰ ৰাতিৰ বহুত ভয় লাগে বুলি। মই তাইক বুজাই দিলোঁ যে যদি তোমাৰ ভয় লাগে তেন্তে মোক ফোন কৰিবা। এতিয়া প্ৰতিদিনে ৰাতি 10 বজাত ৰাতি আহাৰ খোৱাৰ পিছত আমি নিজৰ নিজৰ কোঠাত শুই পৰিছিলোঁ। এতিয়া এনেকৈ এসপ্তাহ হৈ গৈছিল। এতিয়া মীনাই সেই ওপৰৰ মহলাটোত কেতিয়াও ভয় কৰা নাছিল। ওপৰলৈ যোৱাৰ পিছত ৰাতিপুৱা তাই পোনে পোনে নামি আহিছিল। এতিয়া মোৰো আগৰ ৰাতিৰ ৰুটিন আৰম্ভ কৰিবলৈ মন গ'ল। মীনা অহাৰ আগতে মই ৰাতি লেপটপত ইংৰাজী চিনেমা চাইছিলোঁ আৰু তাৰপিছত শুই গৈছিলোঁ। কিন্তু মীনা অহাৰ পিছত এই সকলোবিলাক এতিয়া বন্ধ হৈ গ'ল। কাৰণটো হ'ল ভয়ত তাই ৰাতি নামি আহিব বুলি মই ভয় খাইছিলোঁ। কিন্তু এসপ্তাহ ধৰি এনেকুৱা একো নোহোৱাৰ বাবে মই সকাহ পাইছিলোঁ আৰু মই আকৌ আগৰ দৰে কাপোৰ নোহোৱাকৈ শুবলৈ ধৰিলোঁ। ৰাতিপুৱা 5 বজাত সাৰ পাই কাপোৰ পিন্ধি তাৰ পাছত মই উঠিছিলোঁ। এনেকৈয়ে দুদিন পাৰ হৈ গ'ল। তৃতীয় দিনাও মীনাই সদায়ৰ দৰে 10 বজাত শুই গ'ল আৰু মই 11 বজাত ইংৰাজী চিনেমা চাবলৈ ধৰিলোঁ। এতিয়া 12 বজাৰ লগে লগে মোৰ কোঠাৰ ওচৰত কোনোবাই খোজকঢ়াৰ অনুভৱ কৰিছিলোঁ। মীনাক তেতিয়া মই মাতিছিলোঁ। তেতিয়া মীনাই উত্তৰ দিলে, ভাই মই পানী খাবলৈ আহিছোঁ। মই নিজকে চাদৰ এখনেৰে ঢাকি দিলোঁ আৰু 2 মিনিটৰ ভিতৰতে তাইৰ উভতি অহাৰ শব্দ শুনিলোঁ। তাৰ পাছত আকৌ অলপ সময় চিনেমাখন উপভোগ কৰিবলৈ ধৰিছিলোঁ। ৰাতি 2 বজাত সাৰ পাই দেখিলোঁ মীনা মোৰ ওচৰতে চাদৰৰ তলত শুই আছে আৰু চাদৰখন কঁকাললৈকে পিছলি গৈছে আৰু কঁকালৰ ওপৰৰ যি অংশ চাদৰৰ বাহিৰত আছে তাত তাইৰ কোনো কাপোৰেই নাছিল। এতিয়া এইবিলাক কি হৈ আছে মই একেবাৰে বুজিব পৰা নাছিলোঁ। চাদৰৰ পৰা হাতখন উলিয়াই আনি হাতত মীনাৰ পেণ্টিটো পাইছিলোঁ। মই এতিয়া সম্পূৰ্ণ স্তম্ভিত হৈ পৰিছিলোঁ। এই মুহূৰ্তলৈকে মোৰ মীনাৰ প্ৰতি কোনো ভুল চিন্তাধাৰা নাছিল। তাইৰ নামটো লৈ মীনাক এবাৰ মাতিলোঁ, কিন্তু তাইৰ পৰা কোনো সঁহাৰি নাপালোঁ। তাৰপিছত মই চাদৰখন সম্পূৰ্ণৰূপে আঁতৰাই দিলোঁ আৰু তাৰপিছত তাই উঠি গ'ল। এনেকৈয়ে এতিয়া তাই আহি মোৰ ওচৰতে বহিছিলহি। আমি ইজনে সিজনৰ ওচৰলৈ আহি ইজনে সিজনক চাই মৰমেৰে লাহে লাহে কথা পাতি থাকিলোঁ। প্ৰায় 5 মিনিটমান ইজনে সিজনৰ লগত কথা পতাৰ পিছত আমি দুয়ো নিমাত হৈ পৰিছিলোঁ। তেতিয়াই মই মীনাক সুধিলোঁ, তুমি ৰাতি কেতিয়া মোৰ কোঠালৈ আহিছিলা? তাই তেতিয়া হাঁহি মাৰি ক'লে যে 3 দিনৰ পৰা তোমাৰ দুৱাৰ ওচৰত থিয় হৈ মই তোমাক চাই আছিলোঁ। চিনেমাখন চাই আৰু উপভোগ কৰি আৰু তোমাক সেই অৱস্থাত দেখি মোৰো তোমাৰ লগত কথা পাতিবলৈ মন গ'ল। আজি হঠাৎ দুৱাৰত হাতখন থওঁতে তুমি শুনি পালা আৰু তাৰপিছত মই পানী খোৱাৰ অজুহাত দেখুৱাই ওলাই আহিলোঁ। তাৰ পাছত মই আৰু শুব পৰা নাছিলোঁ। গতিকে ৰাতি 1 বজাত নামি আহি দেখিলোঁ যে তুমি শুই আছিলা। মই চাদৰখন আঁতৰাই আহি বহিলোঁ। তাৰপিছত 2 বজাত তুমিও সাৰ পাই উঠিলা আৰু এনেকৈ আমাৰ কথা বতৰা আৰম্ভ হ'ল। সুখেৰে কথা পতাৰ পিছত দুয়োজনে ইজনে সিজনৰ ফালে চাই হাঁহিবলৈ ধৰিছিলোঁ। এনেকৈ আমি অলপ সময় কথা পাতি থাকিলোঁ আৰু ইজনে সিজনৰ প্ৰতি থকা মৰম প্ৰকাশ কৰি থাকিলোঁ। তেতিয়া দেখিলোঁ যে ৰাতি 3 মান বাজিছে। তাৰপিছত মই মীনাক সুধিলোঁ, আৰু অলপ কথা পাতিবানে শুবা? তাই ক'লে, ভাই আজি আমি বহুত ভাগৰি পৰিছোঁ, এতিয়া আমি প্ৰতিদিনে এনেকৈ কথা পাতিব লাগিব। গতিকে আজি আমি অলপ টোপনি যোৱা উচিত হ'ব। মই এতিয়া তাইৰ কথাত মান্তি হ'লোঁ আৰু আমি একেলগে শুই পৰিলোঁ। ৰাতিপুৱা মোৰ কিবা এটা বেলেগ অনুভৱ হ'ল আৰু সাৰ পাই দেখিলোঁ যে মীনাই আজি ৰাতিপুৱাই আৰম্ভ কৰি দিছে। তাৰপিছত আমি ৰাতিপুৱা সকলো শেষ কৰিলোঁ। অলপ পিছত তাই বাথৰুমলৈ গ'ল। প্ৰায় 20 মিনিটৰ পিছত তাই গা ধুই ওলাই আহিছিল, মাথো এখন টাৱেল পিন্ধি, আৰু লগতে মোকো ক'লে যে ভাই তুমিও গা ধুই লোৱা, মই এতিয়া ব্ৰেকফাষ্ট প্ৰস্তুত কৰোঁ। ময়ো এতিয়া গা ধুই ওলাই আহিলোঁ আৰু একেলগে ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত তাই পাকঘৰত ৰান্ধিবলৈ গুচি গ'ল আৰু ময়ো লগে লগে তাইৰ পিছে পিছে গ'লোঁ। মই সুধিলোঁ, এতিয়া তোমাৰ পৰিকল্পনা কি?
তাই কৈছিল তুমি মোক কোৱা। মই ক'লোঁ এতিয়া অলপ জিৰণি লওঁ। সন্ধিয়া 6 বাজিছিল। তাই ক'লে যে মোৰ এতিয়া বৰ ভোক লাগিছে। মোৰো ভোক লাগিছিল। জামাটোৰ পৰা খাদ্য অৰ্ডাৰ দিলোঁ। আমি দুয়ো শুই থাকি কিছু সময় কথা পাতিলোঁ। তাৰ পাছত খাদ্য আহিলত কঁকালত টাৱল এখন মেৰিয়াই দুৱাৰ ফালে গৈ খাদ্যখিনি আনিবলৈ গ'লোঁ। আমি দুয়ো বিচনাত বহি একেলগে খাইছিলোঁ। এইদৰে এতিয়া প্ৰায় এমাহ পাৰ হৈ গৈছিল। এই এমাহৰ ভিতৰত মীনাৰ লগত যে কিমানবাৰ প্ৰেম কৰিলোঁ নাজানো মই মীনাক সুধিছিলোঁ তাইৰ প্ৰেমিক আছে নেকি। তাই তেতিয়া ক'লে যে নাই, তাইৰ কোনো প্ৰেমিক নাই। তাৰপিছত তাইৰ পাৰ্টনাৰ ফ্ৰেণ্ড কোমলৰ কথাটো সুধিলোঁ মই। তেতিয়া তাই ক'লে যে তাইৰো কোনো বয়ফ্ৰেণ্ড নাই। মীনাই মোক ক'লে যে তাইৰো প্ৰেমিক নাই, কাৰণ আমাৰ দুয়োৰে চিন্তাধাৰাবিলাক একেই হয়। এতিয়া তোমাৰ গাৰ্লফ্ৰেণ্ডো নাই, মোৰ বয়ফ্ৰেণ্ডো নাই, আৰু আমাক এইবোৰৰ প্ৰয়োজন নাই, কাৰণ আমি ইজনে সিজনক সম্পূৰ্ণ আনন্দ দি আছোঁ। এইদৰে এমাহ পাৰ হৈ গ'ল। শনিবাৰে ৰাতি আমি দুয়ো কথা পাতিছিলোঁ, আৰু তাৰপিছত দেওবাৰে আমি দুপৰীয়া 12 বজালৈকে শুইছিলোঁ। কিন্তু এদিন দেওবাৰে ৰাতিপুৱা প্ৰায় 11 বজাত কোনোবাই দুৱাৰৰ ঘণ্টা বজাইছিল। সেইটো সময়ত আমি দুয়ো শুই আছিলোঁ। গতিকে মই ভাবিবলৈ ধৰিলোঁ যে এতিয়া কোন হ'ব পাৰে। কিন্তু মই একেবাৰে ভয় কৰা নাছিলোঁ, কাৰণ এতিয়া মোৰ চিনাকি কোনোৱে ইয়ালৈ আহিবলৈ নোৱাৰে। মীনাক শুবলৈ দি দুৱাৰখন এতিয়া খুলিবলৈ গ'লোঁ মই। দুৱাৰখন খুলি দিওঁতে মোৰ সন্মুখত বৰ ধুনীয়া ছোৱালী এজনী থিয় হৈ আছিল। তাইৰ বয়স সম্ভৱ 21 বছৰ আছিল। মীনাৰ দৰে একেই গোলাপী ধৰণৰ আছিল তাই, আৰু চুলিখিনিও বৰ ধুনীয়াকৈ বান্ধি ৰাখিছিল। মই এতিয়া তাইৰ ফালে চাই ভাবি আছিলোঁ এইজনী ছোৱালী কোন হয়। তাৰ পাছত তাই মধুৰ কণ্ঠত ক'লে, মই কোমল, মীনাৰ বান্ধৱী। মীনা আছে নেকি? মই মাত দি তাইক ভিতৰলৈ আহিবলৈ ক'লোঁ। এতিয়া তাইক ভিতৰলৈ মাতি অনাৰ আগতে মই তাইৰ ফালে চাই ইমানেই হেৰাই গৈছিলোঁ যে মীনা মোৰ বিচনাত শুই থকাটো মন কৰাই নাছিলোঁ মই। এতিয়া তাইৰ কথাটো মোৰ মনত পৰি গ'ল, আৰু মই ভাবিবলৈ ধৰিলোঁ যে এতিয়া আৰু একো কৰিব পৰা নাযাব। তাইক আকৌ বাহিৰলৈ পঠিওৱাটো সম্ভৱ নহ'ল। কোমলে ক'লে যে মীনা ক'ত আছে? মোৰ আন কোনো উপায় নাছিল। গতিকে মই কোঠাটোৰ ফালে আঙুলিয়াই ক'লোঁ তাই ভিতৰত শুই আছে। এই কথাত তাই মোৰ ফালে অদ্ভুত ধৰণেৰে চালে। মই এতিয়া চকু দুটা তললৈ নমাই দিলোঁ। তাই তেনেকৈ ভিতৰলৈ সোমাই গ'ল। প্ৰায় 15 মিনিটৰ পিছত দুয়ো ওলাই আহিছিল। মই সেই সময়ত চোফাখনতে বহি আছিলোঁ। মীনাই কোমলক বহিবলৈ ক'লে। মোৰ কাষৰ চোফাখনত কোমল বহি আছিল। তেতিয়া মীনাই ক'লে, মই কফি বনাই আনো ৰ'বা। কিছু সময়ৰ পাছত কোমল আৰু মই ইটো সিটো কথা পাতিবলৈ ধৰিলোঁ। তাৰপিছত মীনা কফি আৰু জলপান লৈ আহিছিল। আমি এতিয়া তিনিওজনে কফি খালোঁ, আৰু তাৰপিছত মীনা কাপ প্লেটবোৰ পাকঘৰলৈ লৈ গ'ল। পাকঘৰলৈ গৈ বস্তুবোৰ ৰখাৰ পিছত মীনা ঘূৰি আহি মোৰ ওচৰলৈ পোনে পোনে আহি মোক চুমা খাবলৈ ধৰিলে। তাৰপিছত সন্ধিয়া হ'লত কোমলে ক'লে যে তাই কালিলৈ ছুটী লৈ গোটেই দিনটো মোৰ লগত থাকিব বিচাৰে। কালিলৈ ময়ো মীনাক ছুটী ল'বলৈ ক'লোঁ, যদিও মীনাই ক'লে যে আমি দুয়ো একেলগে ছুটী লোৱাটো উচিত নহ'ব। কালিলৈ মই কামলৈ যাম, আৰু তোমালোক দুয়োজনে গোটেই দিনটো উপভোগ কৰিবা। মই তেতিয়া ক'লোঁ ঠিক আছে বাৰু। পিছদিনা ৰাতিপুৱা মীনা আৰু মোৰ বাবে চাহ বনাবলৈ ধৰিলোঁ। মীনাই গা ধুই ব্ৰেকফাষ্ট আৰু চাহ খাই কামলৈ গ'ল। গেটখন বন্ধ কৰি উভতি আহি কোমলৰ কাষতে মই শুই পৰিলোঁ। তাৰপিছত কোমলে মোক চুমা খাই থকাৰ সময়তে সাৰ পালোঁ। এনেকৈ আমি দুয়ো এতিয়া কথা পাতিবলৈ ধৰিলোঁ। কোমলে তেতিয়া ক'লে যে মীনা বহুত স্বাৰ্থপৰ। যোৱা এমাহ ধৰি তাই অকলে উপভোগ কৰি আহিছিল। তাই মোক এই বিষয়ে মাত্ৰ এসপ্তাহ আগতে কৈছিল, কাৰণ মই তাইক এই পৰামৰ্শটো দিছিলোঁ। কোমলৰ পৰা এই কথাটো শুনি মই এতিয়া আচৰিত হ'লোঁ। মই কোমলক সুধিলোঁ, কি উপদেশ দিলা? তাৰপিছত যেতিয়া মীনাই তোমাক ইয়াত প্ৰথমবাৰৰ বাবে লগ পাইছিল, তেতিয়া তাই মোক তোমাৰ কথাটো কৈছিল, আৰু লগতে তোমাৰ ফটোবিলাকো দেখুৱাইছিল। তেতিয়া মই তাইক সুধিছিলোঁ যে তুমি কেনেকুৱা ধৰণৰ ল'ৰা বুলি। তাই তেতিয়া তোমাৰ বহুত প্ৰশংসা কৰিছিল। তাই তেতিয়া মোক ক'লে যে তুমি বৰ ভাল আৰু তাইক বহুত সন্মান কৰা। তাই আৰু লগতে কৈছিল যে তোমাৰ কোনো প্ৰেমিকা নাই বুলি। এদিন আগতে মই মীনাৰ লগত এই বিষয়ে কথা পাতিছিলোঁ। তাই মোক ৰাতিপুৱা হঠাতে আহিবলৈ কৈছিল। তাৰপিছত মই বুজিছিলোঁ যে ইহঁত দুয়োজনীয়ে মোৰ বিৰুদ্ধে কামনাৰ এই ষড়যন্ত্ৰ ৰচনা কৰিছিল, আৰু দুয়োজনীয়ে ইয়াত সফল হৈছিল। আৰু এনেকৈ অৱশেষত ময়ো সুখী হৈ পৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।